টিয়ক সমজিলা কাৰ্যালয়ৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন। অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোত ৰাজ্যত পালন কৰা হয় শ্বহীদ দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে টিয়ক সমজিলা প্ৰশাসনৰ উদ্যোগত কাকজান মহাবিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্বহীদ দিৱস। চৰকাৰীভাৱে অনুষ্ঠিত অনুষ্ঠানটোত শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে শ্বহীদক স্মৰণ কৰা হয়। উক্ত কাৰ্যসূচীত বৰাগাঁৱত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যক সম্বোধন কৰা ভাষণ পোনপটীয়াকৈ উপস্থিত সকলোৱে উপভোগ কৰি শ্বহীদ প্ৰণামোত্তমা গীতেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী, অগপ কেন্দ্ৰীয় সম্পাদক বিকাশ শইকীয়া, টিয়ক পৌৰসভাৰ সভানেত্ৰী লাকী বৰবৰা গগৈ, সমজিলা আয়ুক্ত মৃগেন নৰ, টিয়ক ৰাজহ চক্ৰ বিষয়া বেদান্ত বৰুৱা, অগপ যোৰহাট জিলা সভাপতি সৌৰভ প্ৰাণ বৰাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত থাকি শ্বহীদৰ স্মৃতি ৰোমন্থন কৰে। আজি শ্বহীদ দিৱসৰ পবিত্ৰ দিনটোত বৰাগাঁৱত অনুষ্ঠিত শ্বহীদ স্মাৰকৰ উদ্বোধনী তথা জাতিৰ প্ৰতি ইয়াক উৎসৰ্গা কৰাৰ এই পবিত্ৰ দিনটোতেই অসমৰ প্ৰতিখন জিলা আৰু প্ৰতিখন সমজিলাৰ দৰে আমাৰ টিয়ক সমজিলাতো আজি আমাৰ শ্বহীদ দিৱসৰ কাৰ্যসূচী আৰু শ্ৰদ্ধা সহকাৰে আজি অনুষ্ঠিত কৰা হয়। আৰু ইয়াৰ কাৰণে মই টিয়ক সমজিলাৰ আয়ুক্ত ডাঙৰীয়া প্ৰমুখ্যে সমূহ আমাৰ সতীৰ্থসকলক, ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই শ্বহীদ দিৱসৰ দিনটো আমাৰ কাৰণে এগৰাকী কৃতজ্ঞ অসমীয়া হিচাপে প্ৰতিগৰাকী শ্বহীদক প্ৰতি শ্ৰদ্ধাঞ্জলি যাচিছোঁ, কৃতজ্ঞতা যাচিছোঁ। শ্বহীদ পৰিয়ালসমূহক তেখেতসকলৰ যি কষ্ট আৰু ধৈৰ্য তাৰ বাবে আন্তৰিক ধন্যবাদ যচাৰ লগতে অসম আন্দোলনৰ প্ৰতিগৰাকী নিৰ্যাতিত ব্যক্তিলৈ আন্তৰিক শ্ৰদ্ধা তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এগৰাকী কৃতজ্ঞ অসমীয়া আমি হিচাপে তেখেতক এইটো কাৰণেই ধন্যবাদ জনাইছোঁ যে আমাৰ অসমীয়া জাতিৰ সংকটৰ সময়ছোৱাত, যি সময় এতিয়াও পাৰ হৈ যোৱা নাই, সেই সংকটৰ এটা মূল্যৱান সময়ত 6 বছৰীয়া অসম আন্দোলনৰ সময়ত এই আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ডাঙৰীয়াৰ পৰা আমাৰ 860গৰাকী শ্বহীদৰ যি বলিদান, সেই বলিদান আমি পাহৰিব নোৱাৰোঁ। সেই বলিদানে আমাক গৌৰৱী অসমীয়া হিচাপে আজি মূৰ দাঙি থিয়াই ৰখাত, আত্মপ্ৰতিষ্ঠাৰ অস্তিত্ব ৰক্ষাৰ এই সংগ্ৰাম কৰাৰ ক্ষেত্ৰত যি প্ৰেৰণা যোগালে, যি অনুপ্ৰেৰণা যোগালে শ্বহীদসকল, সেইকাৰণে আমি কওঁ যে শ্বহীদ নহয় তুমি জাতিৰ চেতনা, মহত্তম ত্যাগ আৰু আগ্নিক প্ৰেৰণা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।